মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা ফলাফল কেতিয়াকৈ ঘোষণা কৰিব? নমস্কাৰ, আপোনালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ যে কেতিয়াকৈ ৰিজাল্ট ঘোষণা কৰিব পাৰে। গতিকে ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণৰূপে চাই থাকিব। ইতিমধ্যে মেট্ৰিক পৰীক্ষা প্ৰায় কাম 80% সমাপ্ত হৈছে, মাত্ৰ বাকী আছে 20% কাম আৰু ইতিমধ্যে বহি শেষ কৰিছে চাই পিনি। আৰু হাই ছেকেণ্ডেৰীৰ ক্ষেত্ৰত যদি কওঁ, এতিয়াও 50% কাম বাকী আছে। গতিকে মেট্ৰিক পৰীক্ষা বৰ্ডৰ ফালৰ পৰা জনোৱা অনুসৰি ৰিজাল্ট বিহুৰ আগতে ঘোষণা কৰিব আৰু যোৱা বৰ্ষৰ যি ৰিজাল্ট আছিলে সেয়া 11 এপ্ৰিল তাৰিখে ঘোষণা কৰিছিলে। গতিকে প্ৰথম অৱস্থাত বৰ্ডে জনাইছে যে যোৱা বৰ্ষৰ তুলনাত এইবাৰ অলপ সোনকালে ৰিজাল্ট দিব বুলি। গতিকে হয়তো তোমালোকৰ ৰিজাল্ট 11 এপ্ৰিলৰ পূৰ্বে দিব পাৰে, ঠিক আছে। আৰু যদিহে নিদিয়ে তেনেহ'লে 11 এপ্ৰিলৰ পাছত দিব, কিন্তু বিহুৰ পূৰ্বে তোমালোকৰ ৰিজাল্ট তোমালোকে পাই যাবা। আৰু বৰ্তমান সময়ত মই এইটোৱে ক'ব বিচাৰিছোঁ, তোমালোকে যিহেতু যিসকলে মেট্ৰিক পৰীক্ষা দিছে তোমালোকে 11ত পাবা। গতিকে ছায়েন্স ল'লে তোমাৰ কাৰণে ভাল হ'বনে, আৰ্টছ ল'লে ভাল হ'বনে, কমাৰ্চ ল'লে তোমালোকৰ ভাল হ'বনে, নে অন্য তোমালোকে লাইন লৈ পঢ়িলে তোমালোকৰ কাৰণে ভাল হ'ব, তাৰ ওপৰত তোমালোকে ৰিচাৰ্চ কৰা, অনুসন্ধান কৰা। গতিকে তাৰ ওপৰত তোমালোকে সময় নষ্ট কৰা, কিন্তু ৰিজাল্টটো কেতিয়া দিব তাৰ ওপৰত ভিডিঅ' চাই সময় নষ্ট তোমালোকে নকৰিবা, ঠিক আছে। আৰু আমাৰ এটা হোৱাটছআপ চেনেল আছে, তোমালোকে তাত জড়িত হৈ ল'বা। যেতিয়াই ৰিজাল্টৰ ওপৰত সঠিক তাৰিখ আহিব তেতিয়াই তোমালোকে তাত আপডেট পাই যাবা। কোনো ধৰণৰ ভিডিঅ' চোৱা প্ৰয়োজন নাই, ঠিক আছে। আৰু যদি ভিডিঅ' চাব লগা কেতিয়াবা প্ৰয়োজনো হৈ যায় বা আহি পৰে, তেতিয়া তোমালোকে তাতে লিংক পাই যাবা, মই দি দিম লিংক। আৰু ৰিজাল্ট কেনেকৈ চাব লাগে তাৰ ওপৰতো মই ভিডিঅ' দি দিম সেই হোৱাটছআপ চেনেলটোতে। গতিকে তোমালোকে জড়িত হৈ ল'ব পাৰা। আৰু যিসকলৰ হোৱাটছআপ নাই তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলতো জড়িত হৈ ল'ব পাৰা। লিংক এই ভিডিঅ'টো ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে, ঠিক আছে। হোৱাটছআপ চেনেলৰো দিয়া আছে আৰু টেলিগ্ৰাম চেনেলৰো দিয়া হৈছে। লগতে এতিয়া আহিছোঁ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব। জনাব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান পৰ্যন্তলৈকে তোমালোকৰ 50% কামেই বাকী আছে বৰ্ডৰ হাই ছেকেণ্ডেৰী অৰ্থাৎ ক্লাছ 12ৰ ফলাফলৰ। গতিকে তোমালোকৰ ৰিজাল্ট যোৱা বৰ্ষ যদি চোৱা তেনেহ'লে 23 এপ্ৰিল তাৰিখে ঘোষণা কৰিছিলে ৰিজাল্ট। গতিকে এইবাৰো তোমালোকৰ এপ্ৰিল মাহৰ শেষৰ সপ্তাহ নাইবা মে' মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট ঘোষণা কৰিব। আৰু মে' মাহৰ দ্বিতীয় সপ্তাহ মোৰ মতেতো নেপায়গৈ, কাৰণ বৰ্ডে জনাইছে যে যোৱা বৰ্ষৰ তুলনাত এইবাৰ অলপ সোনকালে পৰীক্ষা শেষ হৈছে বোলে, আৰু হয়ো সোনকালে পৰীক্ষা শেষ হৈছে। গতিকে এইবাৰ মানে তোমালোকৰ ৰিজাল্ট সোনকালে দিব আৰু এপ্ৰিলৰ শেষৰ সপ্তাহ নাইবা মে' মাহৰ প্ৰথম সপ্তাহতে তোমালোকৰ দি ৰিজাল্ট কমপ্লিট কৰিব। গতিকে তোমালোকে যিহেতু 12 পাছ কৰিবা এইবাৰ, গতিকে তোমালোকে নেক্সট কি পঢ়িবা, লাইন লৈ পঢ়িবানে, তোমালোকে ডিগ্ৰী কৰিবানে, কি কৰিবা তাৰ ওপৰত ভালদৰে বৰ্তমানৰ ৰিচাৰ্চ কৰা। কাৰণ আমি লৰালৰিকৈ ৰিজাল্ট দিয়াৰ পাছতে যিকোনো আমি মাৰ্কছৰ ওপৰতে ভিত্তি কৰি পিনি এডমিশ্যন লৈ লওঁ, বাট এইটো একেবাৰে বেয়া বা ভুল কাম হয় আমাৰ জীৱনৰ। গতিকে তোমালোকে সোণালী সময়কণ নষ্ট নকৰি তাৰ ওপৰত ভালদৰে ৰিচাৰ্চ কৰা যে কি ল'লে তোমালোকৰ কাৰণে ভাল হ'ব। তোমালোকে যদি কোনোবাই BA, BSc, BCom কৰিম বুলি ভাবিছা তেনেহ'লে কিহত মেজৰ ল'লে তোমালোকৰ কাৰণে লাভ হ'ব, বা যিসকলে লাইন ল'ম বুলি ভাবিছে তোমালোকে কিহত লাইন ল'লে ভাল হ'ব, সেয়া তোমালোকে ভালদৰে অনুসন্ধান কৰা, ৰিচাৰ্চ কৰা, ঠিক আছে। আৰু যদিহে তোমালোকৰ মনত কিবা প্ৰশ্ন আছে BA, BSc, BCom লাইন লোৱাৰ ওপৰত বা তোমালোকৰ ছায়েন্স, কমাৰ্চ, আৰ্টছৰ ওপৰত, তেনেহ'লে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি পিনি সুধিব পাৰা। মই নেক্সট ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক তাৰ ওপৰত ভিত্তি কৰি তাৰ কমেণ্টৰ ওপৰত ৰিপ্লাই দিবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাই ৰাখোঁ। তোমালোকে ডিছক্ৰিপশ্যন বক্স চেক কৰিবা, তাতে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক পাই যাবা। গতিকে ভিডিঅ' চাই সময় নষ্ট কৰাতকৈ তাত জড়িত হৈ লোৱা। যেতিয়াই আপডেট আহিব তেতিয়াই তোমালোকে মাত্ৰ আপডেটটোৱে পাবা সেই চেনেল।